Today is Monday, and the writer has 61 days to write the article for the magazine before the deadline of 3rd March. After 61 days, what will have to happen for him to be able to write it? So, ইয়াতে আমাক চাৰিটা অপশ্যন দিছে। তো এনেকুৱা ধৰণৰ যেতিয়া আমি কুৱেশ্যনছ পাওঁ, আমি সদায় এটা বস্তু মন কৰিব লাগে যে এটা সপ্তাহত 7 দিন থাকে। তো 7 দিনৰ মূৰত এটা ডে সদায় ৰিপিট হয়, হয়নে? তো 7 দিনৰ মূৰত যিহেতু এটা ডে ৰিপিট হয়, আমাক যিমান দিনৰ কামৰ কাৰণে টাইমৰ ডিউৰেশ্যন দিয়ে, সেই ডিউৰেশ্যনটোক আমি প্ৰথমতে ডিভাইড বাই 7 কৰিব লাগে। চ' ইয়াতে আমাৰ দিয়া আছে 61 ডেইজ, হয়নে? তো 61 ডেইজৰ আমি প্ৰথমতে 61ক 7এৰে ডিভাইড কৰিম। তো 7এৰে যদি 61ক ডিভাইড কৰোঁ তেন্তে 8 টাইমছ যাব, আৰু 8 টাইমছ গ'লে কিমান হ'ব? 56, আৰু আমাৰ ৰিমেইণ্ডাৰ থাকি যাব 5 ডেইজ। তাৰ মানে আমাৰ টাইম আছে 8 উইকছ আৰু 5 ডেইজ। তো 8 উইকছটো আমি ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰোঁ, যিহেতু 8 সপ্তাহত মানে কি হ'ব? 8 সপ্তাহত গৈ আকৌ ছেইম ডেটো ৰিপিট হ'ব, মানে 8 সপ্তাহৰ মূৰত আকৌ মানডে আহিব। এতিয়া আমি ইয়াতে কোনটো অপশ্যন কাৰেক্ট হ'ব এইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব? 8 উইকৰ পাছত যে মানডে আহিলে, মানে 56 ডেইজৰ পাছত যে মানডে আহিলে, সেই মানডেৰ লগত আমি আৰু 5 ডেইজ এড কৰিম, হা। তো যদিহে মানডেৰ লগত যদি আমি 5 ডেইজ এড কৰোঁ, দেন কি হ'ব? টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। তো মানডেৰ লগত যদি আমি 5 ডেইজ এড কৰিলোঁ, আমাৰ যিটো ডে ওলালে সেই ডেটো হ'ল ছেটাৰডে। তাৰ মানে 61 ডেইজৰ পাছত যোনটো ডে আহিব সেই দিনটো হ'ব ছেটাৰডে। তো এতিয়া আমাৰ অপশ্যনছত কি কি আছে আমি চাওঁচোন। ফাৰ্ষ্ট অপশ্যন আছে হি মাষ্ট ফিনিছ ৰাইটিং অন টিউজডে। তো এইটো অপশ্যনটো হ'ব নোৱাৰে, কাৰণ তাৰ যিটো ডেডলাইন আছে, ডেডলাইনটো হৈছে ছেটাৰডে। নেক্সট অপশ্যন আহিলে হি মাষ্ট ফিনিছ অন ৱেডনেছডে, নহয়। হি মাষ্ট ফিনিছ অন ফ্ৰাইডে, এণ্ড লাষ্টত আছে হি কেন নট ফিনিছ দ্য ৱৰ্ক। তো যদিহে সি ফ্ৰাইডে কামটো কমপ্লিট কৰে, তেতিয়াহ'লে ছেটাৰডে তাৰ ডেডলাইন আছে। তো ফ্ৰাইডে কামটো কমপ্লিট কৰিলে সি আৰামছে ছেটাৰডে দিনাখন তাৰ যিটো আৰ্টিকেল আছে সেই আৰ্টিকেল ছাবমিট কৰিব পাৰিব। চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট অপশ্যন। এনেকুৱা কুৱেশ্যনত সদায়ে যিমানটা ডেইজ দিয়া থাকে সেই ডেইজটোক কি কৰিব লাগে? আমি উইকছত কনভাৰ্ট কৰিব লাগে, আৰু তাৰপাছত যোনটো ৰিমেইণ্ডাৰ ডেইজ থাকে সেই ৰিমেইণ্ডাৰ ডেইজটোক আমি প্ৰেজেণ্ট ডেটোৰ লগত এড কৰিব লাগে। তেতিয়া ডেডলাইনৰ যোনটো ডে থাকে সেই ডেটো আমি পাই যাওঁ। ধন্যবাদ।